Hey guys, welcome back to another new video. So guys, আমাৰ প্ৰত্যেকৰে হাতে হাতে থকা এই স্মাৰ্টফোনটোত এটা বিশেষ এপ্লিকেশ্যন আছে যিটোৰ নাম হৈছে গুগল মেপছ। আৰু এই গুগল মেপছৰ সহায় লৈয়ে আমি বিভিন্ন ধৰণৰ অচিনাকি ঠাইত ফুৰিবলৈ যাওঁ বা ধৰক এই গুগল মেপছ থকাৰ কাৰণে আমি অচিনাকি ৰাস্তাবোৰত যাবৰ কাৰণে কোনো ধৰণৰ মানুহক সোধা পোছা কৰি ফুৰিব নালাগে। আজিৰ ভিডিঅ'টোত মই আপোনালোকক গুগল মেপছৰ বিষয়ে এনেকুৱা এটা ফেক্ট জনাম যিটো জানিলে আপোনালোক আচৰিত হ'ব। সেইটো হৈছে যে যেতিয়া আমি গুগল মেপছৰ ছেটেলাইট মোডটো অন কৰি পেলাই ভাৰতখনৰ যিকোনো এটা ঠাইত চাওঁ বা যদি মই মোৰ নিজৰ ঘৰখনকে গুগল মেপৰ ছেটেলাইট মোডটো অন কৰি চাওঁ তেতিয়াহ'লে মই মোৰ ঘৰখন ব্লাৰ দেখা পাওঁ। কিন্তু তাৰ বিপৰীতে যদি মই ভাৰতৰ বাহিৰৰ যিকোনো এটা ঠাই চাওঁ, ইংলেণ্ড, আমেৰিকা, নিউয়ৰ্ক বা বিভিন্ন ধৰণৰ তেনেকুৱা ঠাই, আনকি যদি মই পাকিস্তানখনকো গুগল মেপছৰ ছেটেলাইট মোডটো অন কৰি পাকিস্তানৰ বিভিন্ন ঠাই যদি মই চাৰ্চ কৰি চাওঁ তেতিয়াও কিন্তু মই ক্লিয়াৰ দেখা পাওঁ। কি কাৰণেনো ভাৰতবৰ্ষখন গুগল মেপছত ব্লাৰ দেখুওৱা হয় আৰু ভাৰতৰ বাহিৰে কি কাৰণে বাকীবোৰ দেশ পূৰা ক্লিয়াৰ ভিউ দেখুওৱা যায়, আজিৰ ভিডিঅ'টোত মই তাকে ক'ম। আপোনালোকসকলে ভিডিঅ'টো চাই ভাল পাব। ফ্ৰেণ্ডছ, চাওক, প্ৰথম কথাটো হ'ল যে এই গুগলৰ নিৰ্দিষ্ট কোনো নিজস্ব ছেটেলাইট নাই। গুগল মেপৰ এই ছেটেলাইট ভিউ পাবৰ কাৰণে গুগলে নাছাৰ লেণ্ডছেট 8 নামৰ ছেটেলাইটটোৰ সহায় লয়। অৰ্থাৎ এই নাছাৰ লেণ্ডছেট 8 নামৰ এই ছেটেলাইটটোৱে পৃথিৱীৰ উপৰিভাগৰ পৰা সম্পূৰ্ণ পৃথিৱীখনৰ ছেটেলাইট ভিউটো আমাৰ গুগল মেপছত দি থাকে, যাৰ ফলত আমি পৃথিৱীৰ বিভিন্ন ঠাইবোৰ চাৰ্চ কৰি পেলাই অতি সহজে সেই ঠাইবোৰৰ পৰিৱেশ চাব পাৰোঁ। কিন্তু তাৰ বিপৰীতে আমি ভাৰতবৰ্ষৰ ঠাইবোৰ ক্লিয়াৰলি দেখা নাপাওঁ, পূৰা ব্লাৰ হৈ আহে যেতিয়া আমি জুম কৰি চাওঁ। তো এতিয়া কথাটো হ'ল এনেকুৱা যে যেতিয়া এটা বস্তু ওপৰৰ পৰা ছেটেলাইটটোৱে যেতিয়া ওপৰৰ পৰা গোটেই পৃথিৱীখন চাব বা পৃথিৱীখনৰ ইমেজবোৰ ল'ব, ফটোবোৰ ল'ব, তেতিয়াতো এইবোৰ পূৰা ক্লিয়াৰ হৈয়ে আহে। তো এনেকুৱাতো নহয় যে ভাৰতৰ কাৰণে ধৰক ব্লাৰ ফটো লৈছে বা ইংলেণ্ড, আমেৰিকা, নিউয়ৰ্ক, পাকিস্তান আদিবোৰৰ ক্লিয়াৰ ফটো লৈছে, এনেকুৱাতো নহয়। গোটেই পৃথিৱীৰ যিমানবোৰ দেশ আছে সেই প্ৰত্যেকখন দেশৰেতো পূৰা ক্লিয়াৰ ফটোৱে লয়, প্ৰত্যেকটো ঠাইৰে ক্লিয়াৰ ফটো লয় বা ক্লিয়াৰ ইমেজ লয়, কিন্তু ভাৰতবৰ্ষখনৰ কিয় ব্লাৰ আহে? তো গাইজ, কথাটো হ'ল এনেকুৱা যে যেতিয়া এই গুগল মেপছত ছেটেলাইট মোডটো আহিছিলে তেতিয়া পৃথিৱীৰ প্ৰত্যেকখন দেশৰে পূৰা ক্লিয়াৰ ইমেজেই আছিলে, ভাৰতবৰ্ষৰো পূৰা ক্লিয়াৰলি দেখা পোৱা গৈছিলে। কিন্তু যেতিয়া ভাৰতবৰ্ষখনক ছেটেলাইট মোডৰ জৰিয়তে পূৰা ক্লিয়াৰলি গোটেই ভালদৰে দেখা পোৱা গৈছিল, তেতিয়া ভাৰত চৰকাৰে এইটো বিবেচনা কৰিছিল যে এই ধৰণে ছেটেলাইটৰ সহায়ত যদি আমি ভাৰতখনৰ সকলোবোৰ ঠাই পূৰা ক্লিয়াৰলি দেখা পাই থাকোঁ তেতিয়াহ'লে ই আমাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিব পাৰে। ধৰক কথাটো হ'ল এনেকুৱা যে যিহেতু আমাৰ ভাৰতবৰ্ষখন চুবুৰীয়া দুখন শত্ৰু দেশেৰে ঘেৰি আছে, পাকিস্তান আৰু চীন, এই দুখন দেশে ভাৰতবৰ্ষখন এই গুগল মেপৰ ছেটেলাইট মোডটোৰ সহায়ত চাই পেলাই আমাৰ ভাৰতৰ ডিফেন্স ছেক্টৰত আঘাত হানিব পাৰে বা আমাৰ ভাৰতবৰ্ষৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আহিব পাৰে। যিহেতু আমি শত্ৰু দেশেৰে ঘেৰি আছোঁ, শত্ৰু দেশ আমাৰ ওচৰতে আছে, গতিকে এই দুখনে আমাৰ গুগল মেপছৰ ছেটেলাইট ভিউটোৰ সহায়ত আমাৰ বিপদ ঘটাব পাৰে, আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ধৰক কূটাঘাতমূলক কাৰ্য সংঘটিত কৰিব পাৰে। তো এই কথাটো চিন্তা কৰিয়ে ভাৰত চৰকাৰে গুগলক এইটো পৰামৰ্শ দিছিল যে তোমালোকে আমাৰ ভাৰতবৰ্ষখনক এই গুগল মেপছৰ ছেটেলাইট ভিউটোৰ পৰা সম্পূৰ্ণ আঁতৰ কৰি দিয়া, নহ'লে সম্পূৰ্ণ ক'লা কৰি দিয়া। গুগল মেপছৰ ছেটেলাইট ভিউত যেতিয়া ভাৰতখন চাৰ্চ কৰিব তেতিয়া যাতে একোৱেই নাহে, সম্পূৰ্ণ ক'লা হৈ যায়, এনেকুৱা কৰি দিয়া। কিন্তু গুগল মেপছৰ তৰফৰ পৰা এইটো কোৱা হৈছিল যে এইটো কেনেকৈ সম্ভৱ, কাৰণ পৃথিৱীৰ বাকীবোৰ দেশ একদম পূৰা ক্লিয়াৰ ইমেজ আহিব বা খুব ভালদৰে দেখুওৱা যাব, কিন্তু তাৰ বিপৰীতে যেতিয়া এজন ভাৰতীয়ই হওক বা বাহিৰৰ মানুহেই হওক যেতিয়া ভাৰতখন চাৰ্চ কৰিব তেতিয়া পূৰা ক'লা আহিব। এইটো হ'ব নোৱাৰে, আমি এইটো নকৰোঁ। কিন্তু তাৰ বিপৰীতে আমি ভাৰতবৰ্ষখনক যিহেতু আপোনালোকৰ প্ৰাইভেচিৰ কথা আছে বা আপোনালোকৰ ডিফেন্স ছেক্টৰৰ কথা আছে, গতিকে আমি আপোনালোকৰ কথা ৰাখি এই গুগল মেপছৰ ছেটেলাইট ভিউত আপোনালোকৰ ভাৰতবৰ্ষখন ব্লাৰ কৰি দিম। আৰু তেতিয়াৰ পৰাই এই ভাৰতবৰ্ষখন ব্লাৰ কৰি দিয়া হৈছে। বুজি পাইছে?
যে আমাৰ ভাৰতবৰ্ষখন প্ৰাইভেচি বা ধৰক ডিফেন্স ছেক্টৰৰ কাৰণেই আমাৰ ভাৰতবৰ্ষখনক মানে গুগল মেপছৰ ছেটেলাইট ভিউত ব্লাৰ কৰি দিয়া হয়। যদি ব্লাৰ কৰি দিয়া নহ'লহেঁতেন তেতিয়াহ'লে হয়তো পাকিস্তান বা চীনে আমাৰ ভাৰতৰ বিভিন্ন ধৰক আমাৰ সৈন্যসকল থকা ঠাইবোৰতেই হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা মানে যিবোৰ ঠাইত মানুহৰ সমাগম বেছি হয় বা তেনেকুৱা বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন কুটাঘাতমূলক কাৰ্য সম্পন্ন কৰিব পাৰিলেহেঁতেন। যিহেতু পাকিস্তানখনত ধৰক বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠন আছে, সেই সন্ত্ৰাসবাদী সংগঠনবোৰে গুগল মেপছৰ ছেটেলাইট ভিউৰ সহায়ত আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ মানে অশান্তিক সৃষ্টি কৰিব পাৰিলেহেঁতেন। তো এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰৰ পৰামৰ্শ মতে গুগল মেপছৰ তৰফৰ পৰা এই ছেটেলাইট ভিউটোত আমাৰ ভাৰতবৰ্ষখন ব্লাৰ কৰি ৰখা হ'ল। তো এইটোৱে আছিল আজিৰ সৰু ভিডিঅ'। আশা কৰোঁ আপোনালোক সকলে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নতুন ভিডিঅ'ত, তেতিয়ালৈ টাটা, বাই বাই।